অৱশেষত বহু অপেক্ষাৰ অন্তত গুড নিউজ আহি গ'ল কাৰণ তোমালোকৰ বহুতেই আমাক সুধি আছিলা যে স্যাৰ DLED ৰ অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এতিয়া তোমালোকে নিজৰ মোবাইলত চাব পাৰিবা তোমালোকে তোমালোকৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি লবা ঠিক আছে ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি লোৱাৰ পিছত ইয়াৰে সাৰ্চ বাৰত তোমালোকে scertpet.co.in লিখি তোমালোকে সাৰ্চ কৰি দিবা ঠিক আছে যদি লিংকটো তোমালোকে ওপেন কৰিব নোৱাৰা তেতিয়া হলে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা আমি লিংকটো তোমালোকক দি দিম ঠিক আছে ইয়াতে এনেকে সাৰ্চ কৰি দিয়াৰ পিছতে তোমালোকে দেখিবলৈ পাবা যে দা অনলাইন এপ্লিকেশন ফৰ দা 2 ইয়াৰ DLED কোৰ্স 2026-2028 will be live from 21/5/2026 ঠিক আছে অৰ্থাৎ 21 তাৰিখৰ পৰা কি হ'ব অনলাইন এপ্লাই স্টাৰ্ট হৈ যাব ঠিক আছে যে তোমালোকে অহাকালিৰ পৰা অনলাইন এপ্লাই কৰিব পাৰিবা এটা বস্তু মনত ৰাখিবা অনলাইন এপ্লাই কৰাৰ আগত তোমালোকে খৰধৰ নকৰিবা ঠিক আছে কাৰণ অনলাইন এপ্লাই কৰাৰ বহুত দিন দিব ঠিক আছে মিনিমাম 15-20 দিন সময় থাকিব ঠিক আছে গতিকে তোমালোকে কেইদিনমান ধুনীয়াকৈ চাই লোৱা ঠিক আছে চাই লোৱাৰ পিছত তোমালোকে এপ্লাই কৰি দিবা কাৰণ চোৱা যেটো ডেট থাকিব এটা ঠিক আছে এই ডেটটোৰ পিছতো আকৌ কেইদিনমান সময় তোমালোকক এপ্লাই কৰিবৰ কাৰণে দিব গতিকে এতিয়াৰ পৰা তোমালোকে কি কৰিব লাগিব এতিয়াৰ পৰা তোমালোকে ধুনীয়াকৈ পঢ়িব লাগিব ঠিক আছে যিটো সিলেবাস যিখিনি আছে সিলেবাস মতে পঢ়িব লাগিব এনেই তোমালোকে যিকোনো কোৱেশ্চন তোমালোকে চাই থাকিলে নহব সিলেবাস ফলো কৰি সিলেবাস প্ৰিভিয়াস ইয়াৰৰ যিবোৰ কোৱেশ্চন কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল এগুলো এনালাইসিস কৰিব লাগিব ঠিক আছে তেতিয়া তোমালোকে এটা ভাল মাৰ্ক পাবা আৰু ভাল মাৰ্ক পালেহে তোমালোকে সিট পাবলৈ সক্ষম হবা ঠিক আছে গতিকে যদি তোমালোকে অনলাইন ক্লাছ কৰিব বিচৰা আমাৰ এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা এপটোৰ লিংক ডেসক্ৰিপচনত পাই যাবা কিবা যদি তোমালোকৰ সুধিবলগীয়া থাকে বা ডাউট থাকে আমাক WhatsAppত মেছেজ কৰি সুধিব পাৰিব WhatsApp নম্বৰ তোমালোকে কমেন্ট সেকশনৰ ডেসক্ৰিপচনত পাই যাবা লগতে মই এটা ভিডিও আপলোড কৰিছিলো যে এই এপ্লাই কৰিবৰ কাৰণে ঠিক আছে তোমালোকক পইচা প্ৰয়োজন হ'ব ঠিক আছে লাষ্ট ইয়াৰ 600 প্ৰয়োজন হৈছিল এবাৰ হয়তো অলপমান বাঢ়িব পাৰে বা নাবাঢ়িব পাৰে ঠিক আছে লগতে কি ডকুমেন্টছ লাগিব ইয়াৰ ভিডিও মই আগতে আপলোড কৰি দিছো তোমালোকে চাই ল'বলৈ নাপাহৰিবা যদি তোমালোকে আগৰ ভিডিওকেইটা চোৱা নাই অন্য এটা ভিডিও লাগে তেতিয়া হলে আমাক জনাবা আমি অন্য এটা ভিডিওৰ যোগেদি গোটেইখিনি ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম